নমস্কাৰ আলহীসকল। লোৱাৰ আছাম ইষ্টেমা স্থান ধুবুৰী জিলা কিমান ক্ৰাউডেৰে ভৰপূৰ আছিল নিশ্চয় আপোনালোক ছ'চিয়েল মিডিয়াৰ যোগেদি চাইছে। আজি মই আপোনালোকক দেখুৱাম যিসকল লোকে ইষ্টেমাত বিশেষ কাৰণ হেতুকে যাব পৰা নাছিল বা ব্লেক সম্প্ৰদায়ৰ লোক যিসকলে ইষ্টেমা কি বুজি নাপায় বা তাত কি হয় সেইসকলৰ বাবে সৰুকৈ এটা ভাইব দিবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তাৰ বাবে মই আজি এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম মই ইষ্টেমাত কেনেকৈ গ'লোঁ আৰু কি কৰিলোঁ। কিন্তু মই ভিডিঅ'টোত ভইচ অভাৰ কৰিছোঁ কিয়নো ইমান ডাঙৰ পবিত্ৰ এটি স্থানত লাইভ ভইচ অভাৰিং কৰিবলৈ মন নাযায়। চ' মই পিছত ভইচ অভাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। আজি মোৰ এই যাত্ৰাটো হ'ব বাইকেৰে, সেইবাবে মই মোৰ বাইকখনত বস্তু বাহিনীবোৰ এনেকৈ বান্ধি ল'লোঁ কিয়নো এইবোৰ মোৰ প্লান বি। যদি পেণ্ডেলৰ ভিতৰত ঠাই নাপাওঁ সেইবোৰ মেৰিয়াই কিনে ৰাতিটো কটাব লাগিব। যি কি নহওক চাওঁতে প্ৰায় বহু দূৰ আহি পালোঁ, কিন্তু ৰাস্তাত ইমান ভিৰ চালোঁ, মানে কি ক'ম, ভিৰ দেখিতো মূৰটো নষ্ট হৈ গৈছে। যি কি নহওক এনেকৈ ফাইনেলি গৌৰীপুৰ আহি পালোঁ, যদিও গৌৰীপুৰত ইমান ভিৰ। গৌৰীপুৰৰ পৰা ইষ্টেমালৈ আৰু 8 কিলোমিটাৰ বাকী আছে। এই 8 কিলোমিটাৰ আগৰে পৰা ইমান ভিৰ দেখি মোৰ মূৰ হেং মাৰি গৈছে, কিয়নো মানে ৰাস্তাৰ ইফাল হ'ব পাৰিছোঁ না সিফাল হ'ব পাৰিছোঁ। যি কি নহওক এনেকৈ ভিৰৰ মাজেৰে আগবাঢ়ি যাওঁতে সন্ধিয়াই হৈ গ'ল প্ৰায়। মানে সন্ধিয়াত ইমান ভিৰ, মানুহৰ ভিৰৰ মাজত খোজকাঢ়িয়ে যাব নোৱাৰি, বাইক লৈ কেনেকৈ যাম। সেইবাবে ওচৰতে মোৰ এজন মাহীয়েকৰ ঘৰ আছে, মাহীয়েকৰ ঘৰত বাইকখন থৈ কিনে মই এনেকৈ খোজকাঢ়ি গৈ আছোঁ আৰু 5 কিলোমিটাৰ বাকী আছে। মই খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ, কি কৰিম উপায় নাই। যি কি নহওক যেনে তেনে ইমান মানুহৰ ভিৰত আহি ষ্টেমাৰ গেটটো পালোহি। তো লাহে ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰত সোমাই ভিতৰৰ দৃশ্য দেখাৰ লগে লগে মই মানে কি ক'ম, পেণ্ডেলৰ ভিতৰত থকাৰ কথা আছিল, এতিয়া দেখোঁ পেণ্ডেলৰ ভিতৰতো দূৰৰ কথা, পেণ্ডেলৰ বাহিৰত যে মই থিয় হ'ম সেইখিনি মাটি বিচাৰি পোৱা নাছিলোঁ, ইমান মানুহৰ ভিৰ বা ক্ৰাউড। তো যি কি নহওক মই ভাবিলোঁ যে ভোক লাগিছে, তো অলপ হোটেলত গৈ খাই আহোঁ। খাই অহাৰ পিছত কিবা এখন সৰুকৈ ঠাই বিচাৰি লৈ তাত কিবাকৈ থিয় হ'ব লাগিব, নহ'লে আৰু নহয় আজি। তো খাই বৈ আহি কিবাকৈ সৰু এখন ঠাই বিচাৰি ল'লোঁ আৰু তাত মই যে প্লান বি বুলি কৈছিলোঁ, এই প্লান বিৰ বস্তুখিনি বিচাৰি ল'লোঁ। বিচাৰি লৈ কিনে বহি দুটামান চেলফি মাৰিলোঁ। এতিয়াহে অলপ শান্তি বিচাৰি পালোঁ। তাৰপিছত এনেকৈ 2.5-3 ঘণ্টামান বয়ান শুনিলোঁ। যিসকলে নাজানে তেওঁলোকৰ বাবে কৈছোঁ, বয়ান শব্দৰ অৰ্থ হৈছে মানে ইছলামিক ৰীতি নীতি নিয়ম আদৰ্শ বা কথা, মানে এজন বক্তাই যেতিয়া সাধাৰণ মানুহক বা ৰাইজক বুজায় সেইখিনিকে আমি বয়ান বুলি কওঁ। এনেকৈ 2-3 ঘণ্টামান বয়ান শুনিলোঁ। তাৰপিছত ইশাৰৰ নামাজৰ সময় হ'ল, ৰাতি 10:30 বজাত আছিল। ইশাৰৰ নামাজ সকলোৱে একেলগে জামাতৰ সৈতে আদায় কৰিলোঁ আৰু ইশাৰৰ নামাজৰ পিছত বয়ান নহয়, সকলোৱে টোপনি মাৰে। তো এনেকৈ পথাৰৰ মাজতে কিবাকৈ আৰু কম্বলখিনি মেৰিয়াই প্লাষ্টিকখিনি মেৰিয়াই শুবলৈ চেষ্টা কৰিলোঁ। তো বহুতে এনেকৈ চাই আছোঁ যে শুইছে, কিছুমানে খোজকাঢ়ি আছে। তো মই আধা ঘণ্টা 1 ঘণ্টামান ট্ৰাই কৰিলোঁ, মোৰ টোপনি নাহে ইমান শীতৰ মাজত আৰু এনেকৈ পথাৰৰ মাজত কম্বল আৰু প্লাষ্টিক মেৰিয়াই লৈ কিনে। তো পিছত মোৰ ওচৰতে 3-4জনমান ল'ৰা লগ পালোঁ, সিহঁতৰ লগত অলপ কথা বতৰা পাতিলোঁ। তাৰপিছত মই অলপ মানে ভাবিলোঁ যে টোপনিটো নাহে, বজাৰখনে ফুৰি আহোঁ। তো এনেকৈ বজাৰ ফুৰিবলৈ গ'লোঁ। ইমান ডাঙৰ এখন এলেকা বজাৰ, মানে বজাৰৰ ইফালৰ পৰা সিফাল যাবলৈ প্ৰায় 2-2.5 ঘণ্টা লাগি যায়, এনেকুৱা অৱস্থা হৈছে। তো যি কি নহওক ৰাতিটো কটাব লাগিব বিনা টোপনিত, তাৰ বাবে মই এনেকৈ খোজকাঢ়ি গোটেই বজাৰখিনি চাই আহিছোঁ। ক'ৰবাত যদি জিলাপি বনাই আছে, ক'ৰবাত পৰঠা বনাই আছে ইমান বেলেগ ষ্টাইলত, আকৌ ক'ৰবাত এনেকৈ মানে মেজিক কিবা কয় আৰু তাবিজ কবজ বিক্ৰী কৰি আছে। এনেকৈ ইয়াত আৰু বুৰ্কা পাঞ্জাবী কিবাকিবি বিক্ৰী কৰিছে। তো এনেকৈ চাওঁতে প্ৰায় 2 ঘণ্টা 2.5 ঘণ্টামান সময় পাৰ কৰি দিলোঁ। এইখিনিতে আৰু এটি কথা, আপোনালোকে হয়তো ভাবি আছে যে মই অকলে ফুৰি আছোঁ নেকি। ইয়াৰ উত্তৰ হয়, মই অকলে ফুৰি আছোঁ, কিয়নো মই আৰু মোৰ সৰু ভাইটি আমি 2জন একেলগেহে আছোঁ। সি তাত বহি আছে, আমি হোৱা ঠাইখিনিত, আৰু মই ফুৰি আছোঁ। মানে কি হৈছে, আমি প্লানিং আছিল যে মোৰ ফ্ৰেণ্ড চাৰ্কলৰ বহুকেইজন বন্ধু আছে, আমি একেলগে থাকিম। কিন্তু তাত গৈ দেখোঁ মোবাইলত নেটৱৰ্ক নাপায়। নেটৱৰ্কটো দূৰৰ কথা, মোবাইল চিম কাৰ্ড হৈ আছে, কিয়নো ইমান বেছি ক্ৰাউডৰ মাজত মোবাইলৰ নেটৱৰ্ক নাপায় আৰু। তো সেইবাবে মোবাইল নাই, নেটৱৰ্ক নাই, ইণ্টাৰনেট নাই, ফোন নাই, এনেই ঘূৰি ফুৰি আছোঁ। এনেকৈ চাওঁতে ৰাতিপুৱা মানে প্ৰায় 5-6টামান হৈ গ'ল। চাওক কিমান কুঁৱলী পৰিছে, মানুহখিনি এনেই ফুৰি আছে আৰু মানে কোনোৰো টোপনি নালাগে, ইমান মানুহৰ ভিৰ আৰু ঠাণ্ডাত টোপনি নাহে।
তো চাওক মানুহখিনি কেনেকৈ প্লাষ্টিকেৰে তম্বু বনাই লৈছে আৰু সেই তম্বুৰ তলত আছিল মই চাওক মই এনেকৈ সৰুকৈ নীলা প্লাষ্টিকৰে এইটো তম্বু বনাই লৈছোঁ আৰু তম্বুৰ ভিতৰত ৰাতিটো কটাই দিছিলোঁ। তো সেইটোৱে আৰু ফাইনেলি ৰাতিপুৱা হৈ গ'ল। এতিয়া আমি ফজৰৰ নামাজ পঢ়িলোঁ আৰু সকলোৱে ইন্তেজাৰ বা অপেক্ষা কৰি আছোঁ আখৰি মুনাজাতৰ কাৰণে। মানে আমাৰ বয়ান হৈ গৈছে, এতিয়া মই অকল 1 ঘণ্টামানৰ বয়ান বাকী আছে, মানে সময় 1 ঘণ্টা আছে আমালোকক বয়ান ক'ব জিম্মাদাৰ বা বক্তাই। তো সেই বয়ানৰ পিছত আখৰি মুনাজাতটো হ'ব, যিটো মুনাজাত আমি সকলোৱে লাখ লাখ মানুহ মিলি একেলগে আল্লাহৰ ওচৰত আমাৰ সকলোৰে শান্তিৰ বাবে দোৱা বিচাৰিম। তো সেই দোৱাৰ বাবে আমি অপেক্ষা কৰি আছোঁ। তো ফাইনেলি এনেকৈ 12:30 মান বজাত দোৱা হৈ গ'ল। তো দোৱাৰ পিছত আকৌ ইমান ক্ৰাউড ভিৰ বাজি গ'ল। ইমান ভিৰৰ মাজত লাহেকৈ কিবাকৈ আৰু মই আহিলোঁ আৰু সদৌ শেষত ইছলাম ধৰ্মৰ মানুহখিনিতো গম পায়, মই বেলেগ ধৰ্মৰ মানুহখিনিৰ বাবে ইস্তেমাৰ এটি চামাৰি দি দিছোঁ। ইস্তেমা শব্দৰ অৰ্থ হৈছে বহুখিনি মানুহ একগোট হোৱা আৰু মনোযোগেৰে কিছুমান কথা শুনা। অৰ্থাৎ ইস্তেমা আমি 3 দিনীয়াকৈ পালন কৰোঁ। এই ইস্তেমাত আমাৰ ডাঙৰ ডাঙৰ ধৰ্মীয় গুৰুসকলে ইছলাম ধৰ্মৰ বিষয়ে আমাক ভালকৈ বুজাই দিয়ে, কেনেকৈ নামাজ পঢ়িব লাগে, কেনেকৈ মানুহৰ লগত আচাৰ ব্যৱহাৰ ভদ্ৰ আৰু নম্ৰভাৱে থাকিব লাগে। এই কথাখিনি আমাক বুজায় প্ৰথম 2 দিন, আৰু তৃতীয় দিনা অলপ বয়ান হয় আৰু বয়ানৰ পিছত একেবাৰে লাষ্টত আখৰি মুনাজাত হয়। এই আখৰি মুনাজাতত আমি সকলোৱে মিলি একলগ হৈ লাখ লাখ মানুহ একেলগে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰোঁ, যাতে আমি সকলোৱে এই পৃথিৱীখনত মংগলে থাকিব পাৰোঁ, সকলোৰে বিচাৰে শান্তি বিচৰা হয়। তো এইটোৱে হ'ল আখৰি মুনাজাত, আৰু এই আখৰি মুনাজাত শেষ হোৱাৰ লগে লগে ইস্তেমা সমাপ্ত হয়।